মন্ত্ৰী পীযুষ হাজৰিকাই কি কথা লুকুৱাইছে মন্ত্ৰী পীযুষ হাজৰিকাই কি কথা পাহৰি গৈছে অপৰাধীৰ জাতি বিভেদ কৰি মন্ত্ৰী হাজৰিকাৰ নতুন ৰাজনীতি অপৰাধৰ ৰাজনীতিকৰণ কৰিবলৈ গৈ কি পাহৰিলে মন্ত্ৰী হাজৰিকাই মন্ত্ৰী পীযুষ হাজৰিকাই কি কথা লুকুৱাইছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাই কি কথা পাহৰি গৈছে অপৰাধীৰ জাতি ভেদ কৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ নতুন ৰাজনীতি অপৰাধীৰ ৰাজনীতিকৰণ কৰিবলৈ গৈ কি পাহৰিলে মন্ত্ৰী হাজৰিকাই মন্ত্ৰী পীযুষ হাজৰিকাৰ এটি বিশেষ ফেচবুক পোষ্ট এতিয়া সামাজিক মাধ্যমৰ বিষয়লৈ চৰ্চাৰ বিষয়লৈ হৈ পৰিছে যোৰহাটৰ কংগ্ৰেছৰ বিজয়ৰ পিছত সক্ৰিয় হৈছে বিশেষ সম্প্ৰদায় অপৰাধী বিশেষ সম্প্ৰদায় দুৰ্বৃত্তই খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে ফেচবুক পোষ্টত মন্ত্ৰী হাজৰিকাই মন্ত্ৰী পীযুষ হাজৰিকাই বৰপেটাৰ বামনবৰী লখিমপুৰৰ খেলমাটি ওদালগুৰিৰ মাছবাট শোণিতপুৰৰ ঢেকিয়াজুলি আদিত সংঘটিত কেইটামান অপৰাধৰ ঘটনা উল্লেখ কৰিছে য'ত লিখিছে তেওঁ সংখ্যালঘু সম্প্ৰদায়ৰ লোক এইবাবে তেওঁ এই বিশেষ কেইটামান ঘটনাৰ কথা উল্লেখ কৰিছে এই মন্ত্ৰী পীযুষ হাজৰিকাই ক'ব বিচাৰিছে যেন যোৰহাটৰ বিজেপি পৰাজয় হোৱাৰ বাবে সংখ্যালঘু অপৰাধৰ হোৱাৰ বাবে এই অপৰাধ সংঘটিত কৰিবলৈ সাহস পাইছে কিন্তু মন্ত্ৰী পীযুষ হাজৰিকা এই অপৰাধ কেইটাৰ উদাহৰণ দিবলৈ গৈ পাহৰি গৈছে শেহতীয়া দিনসমূহ ৰাজ্য কঁপাই যোৱা এইকেইটা ভয়ানক ঘটনা নিঃসন্দেহে সকলো অপৰাধত জড়িত আইন অনুসৰি কঠোৰ হ'ব লাগে কিন্তু অপৰাধীৰ জাতিভেদ কৰিবলৈ গৈ মন্ত্ৰী পীযুষ হাজৰিকাই যিবোৰ অপৰাধৰ কথা কয় এই অপৰাধসমূহ অপৰাধীৰ প্ৰতিবেদনত তুলি দিব বিচাৰিছোঁ মন্ত্ৰী পীযুষ হাজৰিকাই যিকেইটা অপৰাধৰ উদাহৰণ দাঙি ধৰিছে সেই অপৰাধীৰ কেইটাৰ শাস্তিমূলক সকলো নাগৰিকে বিচাৰে অপৰাধীৰ শাস্তি পোৱাটো সকলো অসমবাসীয়ে বিচাৰে